ঘটনাটো মানে আমি এবাৰ তেল নিব আহিছিলোঁ আমাৰ ঘৰৰ পৰাই, নিজৰ ঘৰৰ পৰাই। তাৰপিছত আমাৰ ঘৰৰ পৰা তেল নিবলৈ আপোনাৰ এটাত পাইপ লগাই তেলটো মানে ডিপু পৰা নিয়াৰ পৰা কিয় নিব লৈছিলে তোমালোকে? আমাৰ ঘৰতে তেল আছিলে আকৌ এইটো। মানে এইটো ইলিগেলি জমা কৰি ৰাখিছিলা? অঁ, ইলিগেলি জমা কৰি ৰাখিছিলে। মই নাই ৰখা, খালি আমি ইয়াৰ পৰা নিছিলোঁহে মানে দুটাই মনে মনে বিকিবৰ কাৰণে। তোমালোকে চুৰ কৰিব লাগিছিলে? অঁ, তাৰপৰা সি তাৰপিছত এটাত পাইপ লগাই ভৰালে তেল। তাৰপিছত আমি দুটাই আছিলোঁ, দুটাই পাইপ লগাই এটাত তেল ভৰালোঁ। তাৰপিছত এটাত যোনটো তাৰ তেনেকুৱা হৈ গ'ল, সেইটোত আচলতে তেলটো বেছি নাছিলে। বেলেগে কাজিয়া লাগি গটা মাৰি দিলা নেকি? নাই একো নহয়, সি সোমাই গৈছিলে। সি তাত সোমাই পেলাই তেল মোক এনেকৈ দি আছিলে। তাৰপিছত এচুটত তাৰ চাগে অকণমান চেঞ্চলেছ টাইপ হৈ গ'ল নেকি, তাত থাকিলে মানে চিচা লেখীয়া হৈ যায়। কিবা খাই আছিলে নেকি? অঁ, খাই আছিলে। তাৰপিছত তাত সি মানে এনেকৈ মানে চিঞৰি দিলে। চিঞৰি দিওঁতে আমাৰ ঘৰৰ পৰা মানুহ গৈছিলে ওলাই। তাৰপিছত মানুহ ওলাই যাওঁতে মই এডোখৰত আহি পেলাই ৰখি দিলোঁ এই ৰাস্তা কিনাৰত। তাৰপিছত যেতিয়া মাহঁতে চিঞৰিছিলে ঔক্ষণিকটো ওলোৱা নাই কেলৈ বুলি, তাৰপিছত মই তেতিয়া গৈ পেলাই একদম দৌৰি মেলি গৈ মেলি একদম ময়ো গৈ পেলাই লগালগ সোমাই দিলোঁ তাত। তাৰপিছত ময়ো তাক এনেকৈ দাঙি আনিব পৰা নাই, মোৰ তাত উশাহ চুশাহ নোপোৱা হৈ গ'ল। তাৰপিছত আকৌ মাথাটো দাঙি মেলি এনেকৈ চালোঁ। তাৰপিছত মই একদম দৌৰি গৌতমক আনিবলৈ গ'লোঁ। তাৰপিছত আমাৰ পাপাহঁতে এওঁলোকৰ ঘৰৰ মানুহজন আনি কৰিবলৈ বিচাৰিলে। তাৰপিছত তেওঁ মানে ক'লে বোলে তেওঁ নকওঁ বুলি কৰিলে। তাৰপিছত এই সিমান তাৰপিছত মই কি ক'লোঁ কৰিলোঁ। তাৰপিছত তাক মই বচাব নোৱাৰিলোঁ। তাৰপিছত মই ভিতৰত সোমাই মেলি গ'লোঁ। মই তাক টানি মেলি আনিব নোৱাৰিলোঁ, সি তাত ফচি গ'ল মানুহটো। তুমি ঠেলি মেলি দিয়া নাছিলাতো? নাই সেইবোৰ একো কৰা নাই। তোমালোকে চুৰি কাৰবাৰটো কিমান দিনৰ পৰা কৰি আছা? চুৰি কাৰবাৰটো বেছি একো তেনেকৈ কৰা নাই। আমি 3-4 দিনমান এনেকৈ নিবলৈ আহিছিলোঁ আজি। সেইটোও ঠিক আছে দিয়া।